বিগ ব্রেকিং নিউজ জিয়াধুললৈ বৃদ্ধি পাইছে বানৰ আশংকা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে উজনি অসমৰ পিছত এতিয়া বিপদ ঘণ্টা বাজিছে জিয়াধুললৈ পাৰ কাষৰীয়া দাঁতি কাষৰীয়া লোকৰ যিহেতুকে অৰুণাচলত বৃদ্ধি পাইছে বৰষুণ তীব্ৰ বৃষ্টিপাত হোৱা দেখিবলৈ পোৱা গৈছে তাৰ পাছতে এতিয়া জিয়াধুললৈ জলস্তৰ বৃদ্ধি পাইছে যাক লৈ এতিয়া আশংকাত ভুগিছে উত্তৰ অসমৰ ৰাজ্য আশংকাত ভুগা দেখিবলৈ পোৱা গৈছে যিহেতুকে উজনি অসমত বানে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিলে আতংকৰ সৃষ্টি কৰিলে তাৰ পাছতে এতিয়া উত্তৰ অসমত বানে আতংকৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত লৈ আহিছো বিগ ব্ৰেকিং নিউজ যিহেতুকে উজনি অসমত বানে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিলে বানে কাল ৰূপ ধাৰণ কৰিলে আৰু তাৰ পাছতে এতিয়া উত্তৰ অসমত ভয়াবহ ৰূপ লৈছে বানে এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব অৰুণাচলৰ নেৰানেপেৰা বৰষুণৰ পিছতে জিয়াধুললৈ জলস্তৰ বৃদ্ধি পাইছে গুৰুত্বপূৰ্ণ খবৰ ধেমাজিত বৰ্তমান সময়ত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে তীব্ৰ সোঁতে এফালৰ পৰা উটুৱাই নিছে ঘৰ বাৰী জলমগ্ন হৈছে অঞ্চল আৰু জিয়াধুলৰ বাহনী পানীয়ে তীব্ৰ খহনীয়াত দাঁতি কাষৰীয়া অঞ্চলত হাহাকাৰ আৰু উচ্ছৃংখল পানীৰ খুঁটত অস্তিত্বহীন হৈ পৰিছে ধেমাজিৰ কেইবাটাও পৰিয়াল আৰু আমি জনাই আছো এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ উজনি অসমৰ পিছত এতিয়া উত্তৰ অসমত বানে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে অৰুণাচলত বৃষ্টিপাত বৃদ্ধি পোৱাৰ পিছতে তীব্ৰ বৃষ্টিপাতৰ পিছতে এতিয়া জিয়াধুললৈ বাহনী পানীয়ে এফালৰ পৰা ধাহি মুহিনীয়া দেখিবলৈ পোৱা গৈছে এফালৰ পৰা ঘৰ দুৱাৰ উটুৱাই নিয়া দেখিবলৈ পোৱা গৈছে উজনি অসমত যি পৰিস্থিতিৰ সৃষ্টি কৰিলে সেয়া হয়তো কোনো পাহৰিব পৰা নাই এতিয়া বহু লোক আশ্ৰয় শিবিৰত আছে তাৰ মাজতে এতিয়া উত্তৰ অসমত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি এই ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে উত্তৰ অসমৰ জনতা এতিয়া ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে ধেমাজি জিলাৰ জিয়াধুললৈ বাহনী পানীয়ে এফালৰ পৰা উটুৱাই নিছে ঘৰসমূহ উটুৱাই নিয়ে আমি দৃশ্যাংশ দেখুৱাইছো কিমান ভয়ংকৰ আপোনালোকে নিজে অনুমান কৰক কি ধৰণে বাহনী পানীৰ খুঁটে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে এক্সক্লুসিভ দৃশ্য আমি দেখুৱাই আছো টাইম এইটৰ দৰ্শকক যিহেতুকে জিয়াধুলৰ জলস্তৰ বৃদ্ধি পাইছে জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু যদি এই কথাত যদি ক'বলৈ যাওঁ যিসকল তাৰ জনতা সেই জনতাই কিন্তু অভিযোগ উত্থাপন কৰিছে যে বিগত এমাহে পৰিস্থিতি জটিল হৈ থকাৰ পিছতো সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে ৰাইজৰ দুৰ্দশাৰ সময়তো কেৱল চাই থকাৰ অভিযোগ উত্থাপন হৈছে প্ৰশাসনৰ বিৰুদ্ধে এই মুহূৰ্তত ডাঙৰ খবৰ বুলি ক'ব লাগিব ধেমাজি জিলাৰ প্ৰশাসনৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে যিহেতুকে বিগত এমাহে পৰিস্থিতি জটিল হৈ থকাৰ পিছতো সুৰক্ষাৰ ব্যৱস্থা নললে প্ৰশাসন এনেধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে কান্দোনত ভাগি পৰিছে প্ৰতিগৰাকী ব্যক্তি কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে যিহেতুকে জিয়াধুললৈ এফালৰ পৰা এতিয়া ধাহি মহিনীয়া দেখিবলৈ পোৱা গৈছে ধেমাজিৰ কেইবাটাও পৰিয়ালৰ ঘৰ এতিয়া নিশ্চিন্ন হোৱা দেখিবলৈ পোৱা গৈছে ইয়াৰ পূৰ্বে উজনি অসমৰ শিৱসাগৰ যোৰহাট এইসমূহ অঞ্চলত বানে কাল ৰূপ ধাৰণ কৰিছিলে বানে সকলো শেষ কৰি দিছিলে আৰু তাৰ পাছত এতিয়া উত্তৰ অসমত বাজিছে বিপদ ঘণ্টা বজা দেখিবলৈ পোৱা গৈছে উত্তৰ অসমৰ ৰাইজৰ কাৰণে বিপদ ঘণ্টা বজা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো কিমান ভয়ংকৰ ভাৱে বাঢ়িছে বাহনী পানী আপোনালোকে নিজে অনুমান কৰক অৰুণাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ ফলতে এতিয়া কিন্তু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ধেমাজি জিলাৰ জনতাৰ এই মুহূৰ্তৰ এক ডাঙৰ খবৰ বুলি ক'ব লাগিব বানে বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰিছিলে উজনি অসমৰ পিছত এতিয়া উত্তৰ অসমত বানে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে জিয়াধুললৈ কাল ৰূপ ধাৰণ কৰিছে অৰুণাচল প্ৰদেশত তীব্ৰ বৃষ্টিপাত অৰুণাচল প্ৰদেশত আমি সেই দৃশ্যাংশ দেখুৱাইছো কি ধৰণে এগৰাকী মহিলা কান্দোনত ভাগি পৰিছে কি ধৰণে নিজৰ ঘৰখন হেৰুৱাৰ পিছত কান্দোনত ভাগি পৰিছে এইসকল লোক আৰু যিহেতুকে নিজৰ সপোনৰ ঘৰখন এতিয়া বানে উটুৱাই নিছে জিয়াধুলৰ বানে নিজৰ সপোনৰ ঘৰখন উটুৱাই নিছে কিমান দুখ লগা হ'ব পাৰে সেই পৰিস্থিতি কিমান মৰ্মান্তিক পৰিস্থিতি হ'ব পাৰে এগৰাকী ব্যক্তিৰ সপোনৰ ঘৰখন যেতিয়া উটুৱাই নিয়ে সেই ব্যক্তিগৰাকী সেই মহিলাগৰাকীয়েহে সেই কথা উপলব্ধি কৰিব পাৰে আৰু বৰ্তমান সময়ত ধেমাজি জিলাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে জিয়াধুললৈ এফালৰ পৰা ধাহি মুহিনীয়া দেখিবলৈ পোৱা গৈছে জিয়াধুলৰ যি বাহনী পানী সেই বাহনী পানীয়ে সকলো শেষ কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি এক্সক্লুসিভ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো টাইম এইটৰ দৰ্শকক
কেনেধৰণে এখন দলঙৰ ওপৰে এখন বাঁহৰ দলঙৰ ওপৰে কেনেধৰণে পানী বাগৰিছে আৰু এটা চাইডত আমি আপোনালোকক দেখুৱাইছো এগৰাকী মহিলাই কান্দি কান্দি তেখেত বহি আছে কিমান মৰ্মান্তিক দৃশ্য হ'ব পাৰে যদি আমি চাওঁ যে বিগত আজি 19 জুলাইৰ পৰা আজিৰ দিনটোলৈকে কিন্তু শিৱসাগৰ চৰাইদেউ সোণাৰী এই সমূহ অঞ্চলত পানী কমা নাই সেইফালে যি দুৰ্দশা সৃষ্টি হৈছে সাধাৰণ জনতাৰ তাৰ মাজতে আন এটা বেয়া খবৰ বুলিয়ে ক'ব লাগিব যিসকল লোক ধেমাজিবাসীৰ কাৰণে বেয়া খবৰ আৰু ধেমাজিত বৰ্তমান বানৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বাহনী পানীয়ে এফালৰ পৰা শেষ কৰা দেখিবলৈ পোৱা গৈছে জীয়াঢল নৈৰ বাহনী পানীয়ে বৰ্তমান সময়ত কাল ৰূপ ধৰা দেখিবলৈ পোৱা গৈছে আৰু জৰুৰী সাৱধানতা অৱলম্বন কৰিবলৈ স্থানীয় ৰাইজক আহ্বান জনাইছে আৰু যিহেতুকে বানে বহু লোকৰ প্ৰাণ লৈছে আৰু ইতিমধ্যে উজনি অসমৰ প্ৰায় 80তকৈও বেছি লোকৰ প্ৰাণ লৈছে তাৰ মাজতে কিন্তু এতিয়া উত্তৰ অসমত বিপদ ঘণ্টা বজা দেখিবলৈ পোৱা গৈছে আৰু ধেমাজি জিলাৰ বৰ্তমান সময়ত বানে কাল ৰূপ ধৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো কিদৰে বানে কাল ৰূপ ধাৰণ কৰিছে আৰু অৰুণাচল প্ৰদেশত হোৱা বৰষুণৰ পিছতে এতিয়া জীয়াঢল নৈ উফন দিওঁতা দেখিবলৈ পোৱা গৈছে ফেনে ফুটুকাৰে এতিয়া উফন দি উঠিছে জীয়াঢল নৈ আৰু এফালৰ পৰা সকলো শেষ কৰি নিয়া দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো কি ধৰণে দলঙৰ ওপৰে পানী বাগৰিছে কিমান সোঁত পানী আপোনালোকে নিজে কল্পনা কৰক আৰু এই সোঁতৰ মাজতে কিন্তু নিজৰ সপোনৰ ঘৰখন হেৰুৱাবলগীয়া হৈছে বহু লোকে কান্দোনত ভাগি পৰিছে সেই সকল লোক আমি জনাইছো এই মুহূৰ্তৰ এই আপডেট আমি জনাবলৈ চেষ্টা কৰিছো কেনেধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে উত্তৰ অসমত বৰ্তমান সময়ত আৰু যিহেতুকে উজনি অসমৰ যি পৰিস্থিতি সেয়া হয়তো কোনেও পাহৰিব পৰা নাই উজনি অসমৰ যি বানৰ পৰিস্থিতি হৈছিল উজনি অসমত কি ধৰণে বানে সংঘাৰী ৰূপ ধাৰণ কৰিছিল আৰু তাৰ পাছত এতিয়া যদি ক'বলৈ যাওঁ উত্তৰ অসমত ধেমাজি জিলাত বৰ্তমান হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ধেমাজি জিলা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আমি সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো আপোনালোকে দৃশ্যাংশ চাওক আৰু নিজে কল্পনা কৰক অৰুণাচলত হোৱা বৰষুণৰ পিছতে অৰুণাচলত যি নেৰানেপেৰা বৰষুণ সৃষ্টি হৈছে অৰুণাচলত বৰ্তমান সময়ত নেৰানেপেৰা বৰষুণ দি আছে আৰু তাৰ মাজতে ধেমাজি জিলাৰ যি জীয়াঢল নৈ সেই ধেমাজি জিলাৰ জীয়াঢল নৈ বৰ্তমান জলস্তৰ বৃদ্ধি পাইছে জলস্তৰ বৃদ্ধি পোৱাৰ পিছত এতিয়া ফেনে ফুটুকাৰে উফন দি উঠিছে জীয়াঢল নৈ আৰু এই জীয়াঢল নৈয়ে বৰ্তমান সময়ত কাল ৰূপ ধাৰণ কৰিছে আৰু বহু লোকৰ ঘৰ এই মুহূৰ্তলৈকে বহু লোকৰ ঘৰ এতিয়া উটুৱাই নিছে আৰু যাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নৈ পৰীয়া সেইসকল লোকৰ যিসকল লোকে নৈৰ কাষত বাস কৰি আহিছিল আজি ইমান দিন ধৰি সেইসকলৰ সেই সপোনৰ ঘৰখন সেইসকলৰ সেই সপোনৰ সেই ঘৰখন উটুৱাই নিয়াৰ পিছত এতিয়া কান্দোনত ভাগি পৰিছে প্ৰতিগৰাকী লোক আমি সেই দৃশ্যাংশ আমি আপোনালোকক এই এটা দৃশ্যাংশ দেখুৱাইছো কিদৰে ঘৰটো ভাঙি নিছে এটা টিঙৰ ঘৰ মুহূৰ্ততে বানে থান বান কৰি পেলোৱা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাই আছো এই মুহূৰ্তৰ সেই দৃশ্যাংশ আমি দেখুৱাইছো কি ধৰণে মুহূৰ্তৰ ভিতৰতে 1 মিনিটতে এটা ঘৰ ভাঙি পেলাইছে আৰু বৰ্তমান সময়ত যদি ক'বলৈ যাওঁ যে জীয়াঢল নৈয়ে কাল ৰূপ ধাৰণ কৰিছে আৰু এয়া অৰুণাচল প্ৰদেশৰ তীব্ৰ বৃষ্টিপাতৰ পিছতে এতিয়া জীয়াঢল নৈয়ে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ভয়াৱহ এটা পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে কিন্তু ধেমাজিবাসী এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব এই মুহূৰ্তৰ সেই দৃশ্যাংশ আমি দেখুৱাই আছো কিমান ভয়াৱহ সেই দৃশ্যাংশ সেয়া আপোনালোকে নিজে চাওক কেনেধৰণে বাঢ়িছে ঘৰ আৰু কি ধৰণে ঘৰসমূহ ভাঙি পেলাইছে এটা ঘৰ আমি দৃশ্যাংশ দেখুৱাইছো আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীনত সেই ঘৰটো কি ধৰণে ভাঙি পেলাইছে পানে 1 মুহূৰ্ততে 1 মিনিটত এটা ঘৰ ভাঙি পেলাইছে আৰু এখন দলঙৰ ওপৰে কি ধৰণে পানী বাগৰিছে সেয়া আপোনালোকে নিশ্চয় দেখিছে আৰু উজনি অসমৰ শিৱসাগৰ চৰাইদেউ যোৰহাট সোণাৰী সেয়া দৃশ্যাংশ হয়তো আপোনালোকে পাহৰা নাই হয়তো সেই নেপালী খুঁটিৰ সেই আৰ্তনাদ সেই জনতাৰ আৰ্তনাদ হয়তো আপোনালোকেও পাহৰিব পৰা নাই আৰু তাৰ মাজতে কিন্তু এটা বেয়া খবৰ বুলি ক'ব লাগিব বৰ্তমান সময়ত উত্তৰ অসমৰ যি ধেমাজি জিলা সেই ধেমাজি জিলা কিন্তু বৰ্তমান বানে কাল ৰূপ ধাৰণ কৰিছে ধেমাজি জিলাৰ যেহেতুকে বহু ঘৰ বৰ্তমান সময়ত জীয়াঢল নৈয়ে উটুৱাই নিছে জীয়াঢল নৈৰ বাহনী পানীত সম্পূৰ্ণৰূপে এতিয়া বিনষ্ট হৈছে বহু ঘৰ বিনষ্ট হৈ পৰা দেখিবলৈ পোৱা গৈছে আমি জনাই আছো এই মুহূৰ্তৰ সেই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো অৰুণাচল প্ৰদেশত হোৱা তীব্ৰ বৃষ্টিপাতৰ ফলতে জীয়াঢল নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু সেই জীয়াঢল নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পিছত এতিয়া বহু লোকৰ সপোনৰ ঘৰখন কিন্তু এই মুহূৰ্তত উটুৱাই নিয়া দেখিবলৈ পোৱা গৈছে আমি সেই এক্সক্লুসিভ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো এগৰাকী মহিলা কিদৰে কান্দোনত ভাগি পৰিছে কেনেকৈ নিজৰ চকু পানী দুখিছে সপোনৰ ঘৰখন হেৰাই যোৱাৰ পিছত সেয়া ইয়াতকৈ দুখ লগা বা ইয়াতকৈ মৰ্মান্তিক ঘটনা হয়তো হ'ব নোৱাৰে আৰু
তেওঁলোকে প্ৰশাসনৰ ওপৰতো অভিযোগ উত্থাপন কৰিছে বিগত এমাহে সকলো গম পোৱাৰ পিছতো কিন্তু প্ৰশাসনে কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা লোৱা নাছিলে আৰু ৰাইজৰ দুৰ্দশা দেখি কেৱল তেখেতলোকে চাই থকাৰহে অভিযোগ উত্থাপন কৰিছে আৰু ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে কিন্তু ধেমাজিবাসী আমি সকলোকে সাৱধান হ'বলৈ আহ্বান জনাইছো সকলোৱে নিৰাপদে থাকক সকলোৱে সাৱধানে থাকক কিয়নো উজনি অসমৰ সেই দৃশ্যাংশ আমি দেখুৱাইছিলো উজনি অসমৰ সেই দৃশ্য সকলোৱে দেখিছিলে সকলোৱে পাহৰিব নোৱাৰা এটা মৰ্মান্তিক দৃশ্য আছিলে কি ধৰণে সকলো শেষ হৈ গৈছিলে সকলোৱে নিজৰ ঘৰ বাৰী এৰি আশ্ৰয় শিবিৰত থাকিব লগীয়া হৈছিল আৰু তাৰ মাজতে কিন্তু এতিয়া ধেমাজি জিলাৰ প্ৰতিগৰাকী লোকৰ কাৰণে এক বেয়া খবৰ বুলি ক'ব লাগিব ধেমাজি জিলাৰ প্ৰতিগৰাকী লোকৰ কাৰণে এতিয়া কিন্তু এক জটিল সময় আহি পৰিছে আৰু এফালৰ পৰা জিয়াধল নৈৰ যি ব্ৰাহ্মণী পানীয়ে মহতিয়াই নিয়া দেখিবলৈ পোৱা গৈছে ধাহিমহি নিয়া দেখিবলৈ পোৱা গৈছে সকলো এফালৰ পৰা বিনষ্ট কৰা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত সেই সকল লোকে কিন্তু প্ৰশাসনক জগৰীয়া কৰা দেখিবলৈ পোৱা গৈছে এই ক্ষেত্ৰত প্ৰশাসনক জগৰীয়া কৰা দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ ওপৰত অভিযোগ উত্থাপন কৰিছে বিগত এমাহে সকলো গম পোৱাৰ পিছতো বিগত এমাহ ধৰি সকলো গম পোৱাৰ পিছতো কিন্তু প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিলে বুলি তেখেতলোকে মন্তব্য কৰিছে আৰু ৰাইজৰ দুৰ্দশাৰ সময়ত কেৱল চাই থকাৰ অভিযোগ উত্থাপন কৰিছে প্ৰশাসনৰ বিৰুদ্ধে আমি পুনৰ জনাইছো উজনি অসমৰ ভয়ংকৰ বানৰ পিছত এতিয়া বিপদ ঘণ্টা বাজিছে উত্তৰ অসমৰ ধেমাজি জিলা বৰ্তমান বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে জিয়াধল নৈ ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু অৰুণাচলত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবেই জিয়াধল নৈৰ জলস্তৰ বৃদ্ধি পাইছে জিয়াধল নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ কাৰণে তীব্ৰ সোঁতে বৰ্তমান সময়ত ঘৰ বাৰী উটুৱাই লৈ যোৱা দেখিবলৈ পোৱা গৈছে আৰু জিয়াধল নৈৰ ব্ৰাহ্মণী পানীয়ে তীব্ৰ খহনীয়া দাঁতিকাষৰীয়া অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু খহনীয়া দাঁতিকাষৰীয়া আৰু যি ধেমাজি জিলাৰ যদি এই মুহূৰ্তত ক'বলৈ যাওঁ কিন্তু ধেমাজি জিলাৰ বহুকেইটা পৰিয়ালৰ ঘৰ যোৱাৰ বৰ্তমান সময়ত উটুৱাই নিছে আৰু জৰুৰী সাৱধানতা অৱলম্বন কৰিবলৈ স্থানীয় ৰাইজক আহ্বান জনাইছে আৰু ভয়ংকৰ পৰিস্থিতিৰ মাজতে এতিয়া কিন্তু জিলা প্ৰশাসনৰ ওপৰত ক্ষোভ উজাৰি দেখিবলৈ পোৱা গৈছে ধেমাজিবাসীয়ে কিয়নো বিগত এমাহৰ পৰা কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপন হৈছে এইসকল প্ৰশাসনৰ বিৰুদ্ধে আৰু উজনিৰ পিছত এতিয়া উত্তৰ অসমত এয়া ভয়ংকৰ পৰিস্থিতি আমি সেই দৃশ্যাংশ দেখুৱাইছো কি ধৰণে জিয়াধল নৈৰ সেই সোঁতে এফালৰ পৰা উটুৱাই নিছে কি ধৰণে এটা ঘৰ ভাঙি পেলাইছে এটা টিঙৰ ঘৰ মুহূৰ্তৰ ভিতৰতে হয়তো সেয়া কাৰোবাৰ সপোনৰ ঘৰ আছিলে কোনোবাই হয়তো দুটকা পইচা অৰ্জন কৰি অতি কষ্টৰে নিৰ্মাণ কৰিছিলে সেই ঘৰটো আৰু সেই ঘৰটোতে বাস কৰিছিলে সেই সকল লোক আৰু সেই ঘৰটোকে এতিয়া ব্ৰাহ্মণী পানীয়ে উটুৱাই নিয়া দেখিবলৈ পোৱা গৈছে আপোনালোকে চাওক কি ধৰণে মুহূৰ্তৰ ভিতৰতে 1 মিনিটৰ ভিতৰতে সেই ঘৰটো তছনছ কৰি পেলোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াতকৈ হয়তো দুখ লগা ইয়াতকৈ হয়তো বেদনাদায়ক কি হ'ব পাৰে এটা পৰিয়ালৰ কাৰণে সেয়া কিন্তু ডাঙৰ কথা আৰু সকলোৱে নিজৰ এখন সপোনৰ ঘৰ থাকে সকলোৱে বহু কষ্টৰে এখন ঘৰ বনায় আৰু সেই ঘৰখন যেতিয়া বানে উটুৱাই লৈ যায় সেই ঘৰখন যেতিয়া বানে শেষ কৰি পেলাই তাতকৈ আৰু দুখ এগৰাকী ব্যক্তিৰ কাৰণে এগৰাকী লোকৰ কাৰণে সেয়া একো হ'ব নোৱাৰে আমি সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো এই দৃশ্যাংশ দেখুৱাইছো কি ধৰণে কানুনত ভাগি পৰিছে সেই সকল লোক আৰু বৰ্তমান সময়ত যদি কওঁ যে বিপদ ঘণ্টা বজা দেখিবলৈ পোৱা গৈছে ধেমাজিৰ সেই সকল লোকৰ কাৰণে যিসকল লোক নৈপৰীয়া যিসকল লোক আছিলে সেই সকল লোকৰ কাৰণে বিপদ ঘণ্টা বজা দেখিবলৈ পোৱা গৈছে আৰু অৰুণাচল প্ৰদেশত হোৱা ভয়ংকৰ সেই বৰষুণৰ পিছতে এতিয়া কিন্তু জিয়াধল নৈৰ জলস্তৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে জিয়াধল নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ পিছতে ধেমাজিত ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে কিন্তু ধেমাজিবাসী ৰাইজ এই সন্দৰ্ভত কিছু মন্তব্য আছে আমি মন্তব্য শুনাই ল'ব বিচাৰিছো পানীটো বাঢ়ি অহাৰ বিদিশতে মানে ঘৰত ইমান ডাঙৰ আচাম টাইপৰ ঘৰ আছিলে একেবাৰে খহাই মহাই শেষ কৰি লৈ গুচি গ'ল এদাই হৈ গ'ল এইটো একোৱে নাথাকিলে বচাব একোৱে নোৱাৰিলে মানুহকেইটা কোনো পদহে বাচিলে আৰু আমাক এটা মঠাই লাগে এই মঠাইটো আমাৰ শীঘ্ৰে হওক আৰু মই ৰঞ্জ কৰিব ডাঙৰীয়াকো মই এই আপোনালোকৰ চেনেলৰ মাধ্যমে মই জনাওঁ যে আপুনি অতি সোনকালে আহি মানুহ ঘৰত ক্ষতিপূৰণ হিচাপে আগবঢ়াওক অকল মানুহ ঘৰ নহয় এই অঞ্চলজুৰি ক্ষতিপূৰণ হিচাপে আগবঢ়াওক আৰু যিখিনি চৰকাৰী সা সুবিধা পাবলগীয়া সেইখিনি আপোনালোকে দিয়াৰ ব্যৱস্থা কৰক
আৰু যিহেতু মানে গাই এইটো গৰু ম'হ কিবা কিবি ঢেৰ আপোনাৰ ইয়াত যেতিয়া খাবলৈ পোৱা নাই ববলৈ পোৱা নাই সিহঁতকো কিবা এটা ব্যৱস্থা কৰি দিয়ক নহয় জানো চৰকাৰী হিচাপে। ভিতৰত চাবলৈ গ'লে কিমান হাজাৰ হাজাৰ পৰিয়াল আছে এই অঞ্চলটোত, গোটেইখিনিৰ কাৰণে এটা বহুত ডাঙৰ হেৰি হ'ব, ভাবুকি হ'ব, বহুত কষ্ট হ'ব জীয়াই থাকিবলৈ। মথাউৰি মথাউৰিটো আপোনাৰ এইটো মথাউৰিটো আৰু এনেকৈ পানী আহি থাকিলেতো হয়তো ছিঙাৰ ব্যৱস্থাটো খুব মানে সোনকালে হ'ব যেন পাইছোঁ। মানে ভাটি ছাইডত মানে আচলতে প্ৰটেকশ্যনটো মানে অলপমান কম হৈছে। মানে উজনিত প্ৰটেকশ্যনটো দিলে ভাটি ছাইডত অলপ কমিব, কিন্তু এই প্ৰটেকশ্যনটো দিয়া ব্যৱস্থাবিলাক কৰিব লাগিব। অৱস্থা মানে ৰাতিপুৱাৰ পৰা পানী হৈ আছিলে, তাৰপিছত হওঁতে মানুহকেইটা আহিবলৈ নাপালেই। দলঙে চলঙে গ'লে আহি এবাৰ পাওঁতে ঘৰে চৰে সেয়া ভাঙি এদাই হ'ল, বস্তু একো উলিয়াবলৈ নাপালেই। নামটো কি আছিলে আইতাৰ নাম? অনিমা হাজৰিকা। হয়। তেওঁ এতিয়া বাবা ঢুকুৱাও এতিয়া বেছি দিন হোৱা নাই, সেই ছোৱালীজনীও বেমাৰী। মাটি আছিলে সেই 8 বিঘা 9 বিঘা, ঘৰে দুৱাৰে মুঠতে একো নাই আৰু চব সমস্ত খতম। কি কৰিব মানে চৰকাৰ পেনৰ পৰা কি কৰিব পাৰে, মানুহখিনি থাকিবলৈ হ'লেও কিবা এটা হ'লেও ইমান দিনে কৰিবই লাগিছিলে। আজি এমাহ হৈ গ'ল, এমাহ দিনেও চৰকাৰে একো এটা ক'বলৈ নাই দেখা। চব পেনৰ পৰা মানুহে আহি চাই গৈছে, চাই আৰু যায় আৰু সেনেকৈ ভালকৈ যদি বান এটাও দিলেহেঁতেন ঘৰটো সিহঁতে বচাব পাৰিলেহেঁতেন নাই। আজিতো এমাহ দিনে কোনেও একো এটা পদক্ষেপ এটা নধৰিলে, কোনো দাঙি নধৰিলে। লাগিছিলে নাই ইমান দিনে মানুহ ঘৰটো বাচিব লাগিলেহেঁতেন নাই। চৰকাৰ মানুহ আহিছে গৈছে এই কি চাবলৈ মানুহ আহে নেকি? যদি মানুহ ৰক্ষা কৰিবলৈ নহয় এমাহ দিনে, আজিতো এমাহ পাৰ হৈ গ'ল যোৱাবাৰ পানী হোৱাৰ পৰা ধৰি। অৱস্থা মানে ৰাতিপুৱাৰ পৰা পানী হৈ আছিলে, তাৰপিছত হওঁতে মানুহকেইটা আহিবলৈ নাপালেই। দলঙে চলঙে গ'লে আহি এবাৰ পাওঁতে ঘৰে চৰে সেয়া ভাঙি এদাই হ'ল, বস্তু একো উলিয়াবলৈ নাপালেই। নামটো কি আছিলে আইতাৰ নাম? অনিমা হাজৰিকা। হয়। তেওঁ এতিয়া বাবা ঢুকুৱাও এতিয়া বেছি দিন হোৱা নাই, সেই ছোৱালীজনীও বেমাৰী। মাটি আছিলে সেই 8 বিঘা 9 বিঘা, ঘৰে দুৱাৰে মুঠতে একো নাই আৰু চব সমস্ত খতম। কি কৰিব মানে চৰকাৰ পেনৰ পৰা কি কৰিব পাৰে, মানুহখিনি থাকিবলৈ হ'লেও কিবা এটা হ'লেও ইমান দিনে কৰিবই লাগিছিলে। আজি এমাহ হৈ গ'ল, এমাহ দিনেও চৰকাৰে একো এটা ক'বলৈ নাই দেখা। চব পেনৰ পৰা মানুহে আহি চাই গৈছে, চাই আৰু যায় আৰু সেনেকৈ ভালকৈ যদি বান এটাও দিলেহেঁতেন ঘৰটো সিহঁতে বচাব পাৰিলেহেঁতেন নাই। আজিতো এমাহ দিনে কোনেও একো এটা পদক্ষেপ এটা নধৰিলে, কোনো দাঙি নধৰিলে। লাগিছিলে নাই ইমান দিনে মানুহ ঘৰটো বাচিব লাগিলেহেঁতেন নাই। চৰকাৰ মানুহ আহিছে গৈছে এই কি চাবলৈ মানুহ আহে নেকি? যদি মানুহ ৰক্ষা কৰিবলৈ নহয় এমাহ দিনে, আজিতো এমাহ পাৰ হৈ গ'ল যোৱাবাৰ পানী হোৱাৰ পৰা ধৰি। অৱস্থা মানে ৰাতিপুৱাৰ পৰা পানী হৈ আছিলে, তাৰপিছত হওঁতে মানুহকেইটা আহিবলৈ নাপালেই। দলঙে চলঙে গ'লে আহি এবাৰ পাওঁতে ঘৰে চৰে সেয়া ভাঙি এদাই হ'ল, বস্তু একো উলিয়াবলৈ নাপালেই। নামটো কি আছিলে আইতাৰ নাম? অনিমা হাজৰিকা। হয়। তেওঁ এতিয়া বাবা ঢুকুৱাও এতিয়া বেছি দিন হোৱা নাই, সেই ছোৱালীজনীও বেমাৰী। মাটি আছিলে সেই 8 বিঘা 9 বিঘা, ঘৰে দুৱাৰে মুঠতে একো নাই আৰু চব সমস্ত খতম। কি কৰিব মানে চৰকাৰ পেনৰ পৰা কি কৰিব পাৰে, মানুহখিনি থাকিবলৈ হ'লেও কিবা এটা হ'লেও ইমান দিনে কৰিবই লাগিছিলে। আজি এমাহ হৈ গ'ল, এমাহ দিনেও চৰকাৰে একো এটা ক'বলৈ নাই দেখা। চব পেনৰ পৰা মানুহে আহি চাই গৈছে, চাই আৰু যায় আৰু সেনেকৈ ভালকৈ যদি বান এটাও দিলেহেঁতেন ঘৰটো সিহঁতে বচাব পাৰিলেহেঁতেন নাই। আজিতো এমাহ দিনে কোনেও একো এটা পদক্ষেপ এটা নধৰিলে, কোনো দাঙি নধৰিলে। লাগিছিলে নাই ইমান দিনে মানুহ ঘৰটো বাচিব লাগিলেহেঁতেন নাই। চৰকাৰ মানুহ আহিছে গৈছে এই কি চাবলৈ মানুহ আহে নেকি? যদি মানুহ ৰক্ষা কৰিবলৈ নহয় এমাহ দিনে, আজিতো এমাহ পাৰ